লিভাৰ বিলাকৰ এতিয়া বিক্ৰী কৰি দিয়া হৈ গ'ল লিভাৰৰ ট্ৰান্সপ্লান্ট হয় কিডনি ট্ৰান্সপ্লান্ট হয় কিন্তু ঈশ্বৰে তোমাক কিডনি দুটা কিয় দিছে বাই চান্স এটা বেয়া হলিও এটা মানুহে আৱিষ্কাৰ কৰিলে যে কিডনি এটা হলেও চলে এটা দিব পাৰো এটা কিডনি বিক্ৰী কৰি ব্ৰহ্মাৰ একো দম নাই ব্ৰহ্মাই বৰদান দি দিলে দেৱী হ'ব তোমাৰ মনোকামনা পুৰা হ'ব যেতিয়ালৈকে এটা কথা কৈ দিলে ভাগ্য ভাল তাৰ কাৰণে বাচি গ'ল জগত কম দেৱীয়ে কৈ দিলে তুমি যেতিয়ালৈকে নিবিচাৰে তই তুমি মাকে নিবিচাৰলৈকে মানে বিচাৰলৈকে সি থাকিব তুমি যেতিয়া সি আৰু কাম নাই মৰিব লাগে সেইদিনা সি মৰিব ব্ৰহ্মাই সিটো বৰদান দিছে তাৰ কাৰণে তাৰ উৎপাত অহংকাৰ হৈ গ'ল কাৰণ তাৰ কোনেও যুদ্ধত হাৰাব নোৱাৰে আৰু সিটোৰ কাৰণে সি বহুত বছৰ জীয়াই থাকে ভূমি দেৱী মৰি ফালে আকৌ সত্যভামা জন্ম পালে মহাভাৰতৰ সময়ত সেইকাৰণে অসমৰ সভ্যতা সংস্কৃতি ভাৰতৰ ইতিহাসৰ সভ্যতা সংস্কৃতি যি আছে ভাৰতৰ অন্য জাগাতকৈ ইয়াৰ আগত অসমৰ সভ্যতা সংস্কৃতি নৰকাসুৰৰ কিবা ক'ব পাৰে কাৰণ নৰকাসুৰ সাধাৰণ মানুহে যিটো জীয়াই থাকে নহয় তাতকৈ বহুত বেছি জীয়াই আছে মোটামুটি 100 বছৰতকৈতো বেছি জীয়াই আছে গতিকে শ্ৰীকৃষ্ণৰ লগত মহাভাৰতৰ সময়ত মৰিছে মানে কি তাতকৈ 1.5 বছৰ আগতে অসমৰ এইবোৰ চব আছিলে গতিকে সভ্যতা সংস্কৃতি যিবিলাক কথা ভাৰতৰ আমি কৈ থাকো অসম ভাৰতৰে অসমৰটো আৰু তাতেও আগত নৰকাসুৰৰ পৰা যে আমি হিচাপ কৰো কাৰণ নৰকাসুৰৰ মাক ভূমি দেৱীয়ে পুনৰ শ্ৰীকৃষ্ণৰ টাইমত জন্ম হৈছিল গতিকে ইয়াৰ পিছতো স্বয়ং শ্ৰীকৃষ্ণই মৰে কাৰণ এইটো উৎপাদ হৈ গ'ল মোৰ কথাটো ক'লে বহুত দীঘল হয় যেতিয়া আমনি লাগে ওলাই গ'লে মই জানিম যে শেষ কৰিব লাগে আপোনালোকে লাহে লাহে ওলাই গ'লে হ'ল তেতিয়া মই বুজি পাম যে মানে হৈছে আৰু তাৰমানে ঠিক আছে তো তাৰ উৎপাদটো গৈ গোটেই পৃথিৱীটোতো সিজিনি চবে তাৰ তলত তাৰ কামান্তৰ বাহিৰে কোনেও একো কৰিব নোৱাৰে গ'ল স্বৰ্গলৈ গৈ পালে গোটেই স্বৰ্গ উৎপাত কৰিলে ইন্দ্ৰৰ সোণাৰ ছাতি গুৱাহাটীত গৈ আনিলে কামৰূপত দেৱতাবিলাকৰ দেৱী মাৰ এই কাণৰ খাৰু কি কৰি ইয়াত পিন্ধাটো মুখস্থই নাথাকে মই কাণফুলিটো লৈ আনিলে এনে লৈ আনা নাই কালি ছিঙি লৈ আনিছে পাৰৱাটো একদম পাৰে তাৰ পিছত গোটেই মানে খেদা খেদি কৰিলে গোটেই এই দুনিয়াৰ 16,000 মহিলাবিলাকক গুৱাহাটীত আনি চাফাই কৰ্মচাৰী কৰিলে মানে দাসী বনাই দিলে 16,000 উৎপাত এনেকুৱা হৈ গ'ল সব দেৱতাৰ পৰা আৰম্ভ কৰি গোটেই ব্ৰহ্মা ধৰিলে যে প্ৰভু আপুনি কিবা এটা কৰক নহ'লে আপোনাৰ সৃষ্টি নাথাকে সবটো ধ্বংস হ'ব তেতিয়া ব্ৰহ্মাই উপায় নাপায় শ্ৰীকৃষ্ণকে ক'লে তই এটা কৰ আৰু চাফা কৰ কাৰণ অলৰেডি শ্ৰীকৃষ্ণ স্বয়ং বিষ্ণু দেৱতা আমাৰ মাজত আছে তাক কৈ দিলে তই তাক চেষ্টা কৰ আহিল শ্ৰীকৃষ্ণ ব্ৰহ্মাৰ অৰ্ডাৰ পোৱাৰ লগে লগে সি মৰিব লাগিব আহি পেলাই যুদ্ধ কৰি আকৌ ঘূৰি গ'ল শ্ৰীকৃষ্ণ নোৱাৰিলে নৰকাসুৰ কাৰণ বৰদান আছে ব্ৰহ্মাৰ তাৰপিছত আকৌ আহিল আহি পেলাই বহুত যুদ্ধ হ'ল তেতিয়া তাৰ শক্তিশালী আৰু এজন বন্ধু আছে যাক সেনাপতি বুলিও কৈছে মুৰা যাই মুৰাৰ লগতে সি যুদ্ধ কৰি কৰি মুৰাক মাৰি পেলালে মুৰাৰী টাইটেল পালে শ্ৰীকৃষ্ণ আমাৰ গুৱাহাটীত মানে কামৰূপত ক'ত ক'ত খেদা খেদি হৈছে এইটো মই নাজানো মুৰাৰ জেগাটো কিন্তু ইয়াতে হৈছে ঘটনাটো মুৰাৰী টাইটেল পালে আকৌ গুচি গ'ল আৰু নেক্সট আহিলে যুদ্ধ কৰিলে বহুত ইনজুৰ হৈ গুচি গ'ল শ্ৰীকৃষ্ণই খুন তাৰপিছত তাত ঘূৰি যোৱাৰ পিছত সত্যভামাই দেখিলে আরে বাপরে বাপ কি ওর প্রতি মানে অন্যায় অত্যাচারী তেতিয়া সত্যভামাই ক'লে তাত বেছি উপদ্ৰৱ হৈছে এই নৰকাসুৰ মৰিবই লাগিব তাক মাৰিবই লাগিব এটা কিন্তু মাক আছিল আগৰ জন্ম এটা তাৰ মুখৰ পৰা ওলা তেতিয়াহে শ্ৰীকৃষ্ণই আকৌ যেতিয়া আহিল তেতিয়া নৰকাসুৰক মাৰিব পাৰিলে বধ কৰিব পাৰিলে আৰে বধ কৰাৰ পিছত মাৰাৰ পিছত 16,000 পিছত গোপিনী বুলি কৈছে আগতো মহিলা সাধাৰণ ছোৱালী হাহাকাৰ হৈ গ'ল চবে কৃষ্ণ ঘেৰাও
প্ৰভু আপুনি তো নৰকাসুৰ মাৰিলে আমাৰ এতিয়া কি হ'ব হকে নহকে আমাকতো খুৱাই আছিলে 16,000 কল্পনা কৰ এই তেজপুৰত যদি আপোনালোকে কালি পৰহি তেওঁলোকে নাচায় কি খাই থাকিব হয় না আজিতো মিটিঙৰ কাৰণে মাতিছে তাত গোটেই গাড়ী বন্ধ কি কৰি খাব 16,000 মহিলাই শ্ৰীকৃষ্ণক ঘেৰাও যে আমাক এতিয়া উপায় দে আমি এতিয়া কি কৰিম শ্ৰীকৃষ্ণ তোমালোকে মুক্ত হলা যা নিজৰ নিজৰ ঘৰত আৰে তই পইচা হে না চালা ঘৰৰ মানুহে মানিব না ৰাইজে মানিব আমাক নৰকাসুৰত আছিল কেনেকুৱা আছিল কি আছিল কোনেও আমাক গ্ৰহণ নকৰে গতিকে আমি কি কৰোঁ এই তেতিয়াহে উপায় নাপায় শ্ৰীকৃষ্ণে ক'লে যা মোৰ মাইকী বুলি কবি তেতিয়া তহঁতক একো নকয় তাৰ পিছতে না ইহঁতে চবে নিজৰ নিজৰ জেগাত গৈ নিজৰ নিজৰ পৰিচয় দিলে যে মোৰ হাজবেণ্ডটো শ্ৰীকৃষ্ণ তেওঁৱে হয় এটা শ্ৰীকৃষ্ণটো কমচে কম সত্যভামাই মানি লৈছে আমাৰ হ'লে আৰু কিমান কাজিয়া হ'লে ঘৰত কোনোবাই যদি মই উমকৰ ঘৃণে বুলি কৈ লয় কি হ'ব বৰ্তমান কিন্তু শ্ৰীকৃষ্ণ সত্যভামাও সহায় কৰিছে তাৰ কাৰণে শ্ৰীকৃষ্ণ বেয়া পোৱা নাছিল সত্যভামাই কিন্তু আজিকালি বাইদেউসকলো আছে নিজৰ গিৰিয়েকৰ যদি কাৰোবাৰ দায়িত্ব লোৱা কোনে দেখে কি হ'ব শ্ৰীকৃষ্ণৰো ইমান বেয়া পাল্লাত পৰিছিল অৱস্থাটো তাৰ পিছতে না 16,000 শ্ৰীকৃষ্ণৰ গোপিনী হৈ গ'ল এনে বদনাম শ্ৰীকৃষ্ণৰ বেচেৰা মানে এওঁলোকৰ জীৱনটো সমাজত মৰ্যাদা দিবৰ কাৰণে শ্ৰীকৃষ্ণই সেই দায়িত্বটো লৈছিল এতিয়া মাজে মাজে আমাৰ মানুহবিলাক কৈ থাকে শ্ৰীকৃষ্ণই বিয়া পাতিছিল যিবিলাকে ঠাণ্ডা থাকে ইহঁতে চব শ্ৰীকৃষ্ণৰ বদনাম গাই থাকে শ্ৰীকৃষ্ণৰ 16,000 আমাৰ এটা দুটা কি আৰু মানে হয় না নহয় খালি বেয়াহে উদাহৰণ লৈ থাকে হয় না নহয় প্ৰভুকে এনেকুৱা কয় আমাৰ মানুহবিলাক আমাৰ ভাৰতীয় মানুহবিলাককো কি ক'ব আৰু তো সেইটো হ'ল কাহিনী ইয়াৰ পিছত চা চব ঘটনা মই লিংকটো কৈ আছো এইটো হয় গ'ল এইফালে মুৰাৰ ছোৱালী মৌৰৱী শ্ৰীকৃষ্ণই মুৰাক মাৰাৰ পিছত তাইকতো দেখিলে নহয় এতিয়া তাই কেচেৰি অকলে কি কৰিব বহুত গুণৱতী অসমৰ ছোৱালীটো গুণৱতী হ'বই হয় না নহয় এতিয়া বদনাম কৰে দুই এটাই কিন্তু বহুত ধুনীয়া স্বভাৱ চৰিত্ৰ ধুনীয়া জ্ঞানী মৌৰৱীয়ে কি কৰে তাৰপিছত শ্ৰীকৃষ্ণই খাদ্য লৈ পালে ঘটোৎকচৰ লগত কিন্তু বংশটো একে না আমিষ মানুহ মাছ মাংস খোৱা ঘটোৎকচ খাব মুৰাৰ ছোৱালী বেলেগক দিলেতো নিমিলিব না সমাজখন হয় না নহয় গতিকে তাক দিব মৌৰৱী ঘটোৎকচৰ লগত ঘটোৎকচ কোন ভীম আৰু হিড়িম্বাৰ তাৰ লগত বিয়া পাতি দিলে তাৰ ল'ৰা জন্ম হ'ল বাৰ্বাৰিক যাক ঘাটশ্যাম বুলি কয় মানে এতিয়া মানে জয়পুৰত ঘাটশ্যাম বাৰ্বাৰিক জন্ম হ'ল বাৰ্বাৰিক ইমান বৰদান পালে বহুত বীৰ পৃথিৱীত ইয়ে চবতকৈ ডাঙৰ বীৰ তিনিটা ধনুখা কত নেহেৰাই যাক ধ্বংস কৰিব দিয়ে ধ্বংস কৰি আকৌ ইয়াত অট'মেটিক আহি যায় নেহেৰাই আৰু একবাৰতে আপোনালোকৰ চবকে এটা কাল মাৰি পেলে চবকে শেষ কৰ বুলি ক'লে চবকে শেষ কৰি আহি যায় এই কিন্তু চা ইমান পৰাক্ৰমী ল'ৰা অসমীয়া মহিলাক এতিয়া মই কওঁ অসমীয়া মহিলাৰ মাতৃৰ মনটো কিমান ভাল সি কিন্তু ল'ৰা ক'লে বাৰ্বাৰিক চাবা কিন্তু তুমি ইমান বীৰ ইমান শক্তিশালী তোৰ এই বীৰ এই শক্তি অকল অসহায় মানুহৰ কামতহে আহিব লাগে তই সেইটো লৈ পেলাই যাহা তা বেয়া কাম নকৰিবি যিবিলাক শক্তিশালী বীৰ সিহঁতৰ লগত তই লগ নহবি যাক সহায়ৰ দৰকাৰ অকল এওঁলোকৰ লগত হয়হে এওঁলোকক ৰক্ষা দিয়াৰ কাৰণে তুমি যুঁজিবা চা মাক মই অসমীয়া মাক হিচাপে এইটো কি আমাৰ লিখিব নালাগে মৌৰৱীৰ কথাটো আমি লিখিব নালাগে না কিমান ধুনীয়া মাক তাৰ পিছত বাৰবাৰী ক'লে হ'ব মা আপোনাৰ কথা মই কেতিয়াও নেপেলাওঁ মই কেতিয়াও কোনোবা অলৰেডি বীৰ পুৰুষ কিবা কিবি এইবিলাক হাৱাত যায় তাৰ লগত মই কত যুদ্ধ নকৰোঁ কাকো মই অত্যাচাৰ নকৰোঁ যাক লাগে যাৰ সহায় দৰকাৰ তাৰ লগতে হ'ব সি মানি চলিলে তাৰ কাৰণে শ্ৰীকৃষ্ণই যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ হ'ব তাৰ কথা মনত আহি সি গুচি গ'ল কনভিন্স কৰিবলৈ তাক বহুত ক'লে কথা নাই সি নামানে মোৰ মাৰ বচন দিছোঁ এইটো মই এৰিব নোৱাৰোঁ গতিকে যিদিনা যুদ্ধ হ'ব মই জানিম দুৰ্বল কোনফালে হ'ব এইফালে থাকি মই যুদ্ধ কৰিম শ্ৰীকৃষ্ণই বহুত বুজালে যে বাৰ্বাৰিক চাবা কেনিবা যদি কৌৰৱ দুৰ্বল হৈ পাই কৌৰৱত হৈ পেলাই যুদ্ধ কৰিব কিন্তু তোমাক আত্মীয় স্বজন
তোর দেউতা তোর আতি তোর আইতা তোর গটে কুরমা গোষ্ঠী পাণ্ডব তই কি সিহঁতক মাৰিলি সি ক'লে উপায় নাই মাক কথা দিছো মাৰ কথা মই পেলাব নোৱাৰো শ্ৰীকৃষ্ণই নোৱাৰিলে বুজাবলৈ তাৰপিছতহে না শ্ৰীকৃষ্ণই তাক ক'লে তো তেতিয়াহ'লে ঠিক আছে বাৰবাৰী তই বা কি হয় মই বা কি হয় তোৰ শক্তিটো মই শুনিয়ে আছো মোক দেখাব পাৰিবি নেকি হ'ব কি কৰিব লাগে কওক মোৰ শক্তি চাবৰ কাৰণে তো এই পাকৰি গছৰ গোটেই পাতটো তুমি ধ্বংস কৰি হ'ব তন্ত্ৰ মন্ত্ৰ মাৰি দিলে চব শেষ কৰিয়া গোটেই শেষ কৰি আহি শ্ৰীকৃষ্ণই এটা থানি নিজৰ ভৰিৰ তলত ৰাখিল এটাতো জংঘল আছিল তো আগতে চব ধ্বংস কৰি ধনুকা তাৰ ভৰি মানে তলত থকা এই পাতকো বিচাৰি আহিতো শ্ৰীকৃষ্ণ এৰিবলগীয়া তেতিয়া শ্ৰীকৃষ্ণই ক'লে বাপৰে বাপ নাতি কম নহয় দেই সঁচাকৈ তই বহুত বীৰ হয় এতিয়া কেনেকৈ বুজাব তাক পুনৰ ক'লে আচ্ছা চব ঠিক আছে মই বুজাম তই মোক গুৰু হিচাপে মানিলে না নাই মই আপোনাৰ গুৰু মানো জন্মৰ পিছতে যেতিয়াৰ পৰা চেঞ্চ আহিছে আপুনিতো মোক চব জ্ঞান দিছে গোটেইটো গতিকে মোৰ গোটেই জীৱনৰ যি আছে আপোনাৰে গতিকে আপুনি মোৰ গুৰু ঠিক আছে মই যদি গুৰু দক্ষিণা খোজো খোজা যি খোজে মাত্ৰ মাৰ বচনটো মাৰ কথাটো মোক উঠাই ল'বলৈ নক'ব তাৰ বাদে যি খোজে তেতিয়া শ্ৰীকৃষ্ণই ক'লে ঠিক আছে বাৰবাৰী ভাবি চিন্তি ক'বা তোৰ আটাইতকৈ প্ৰিয় বস্তুকে মই খুজিব পাৰোঁ কিন্তু হ'ব যি লাগে খোজা তেতিয়াই শ্ৰীকৃষ্ণই ক'লে তোৰ মূৰটোৱে মোক লাগে মাথাতকৈ খুজি আৰু এইটো ট্ৰাইবেল ল'ৰা হয় না নহয় এখন মানে কাটি দি দিলে আৰু শ্ৰীকৃষ্ণই তেতিয়াতো হ'লে অব্বক খাই গ'ল আৰু তই কিয় কৰিলি এইটো গুৰু দক্ষিণা আপুনি খুজিলে এই সময়ত শক্তি আছিল লগে লগে নমৰে গতিকে শ্ৰীকৃষ্ণ ক'লে আপোনাক দিলোঁ মই গুৰু দক্ষিণা আৰে তই কিয় কৰিলি সেইটো না আপোনাক মই কথা দিছোঁ যি হ'ল উপায়টো নাই শ্ৰীকৃষ্ণ বেপাকত পৰি গ'ল সৰু ল'ৰা সিও তাৰপিছত ক'লে ঠিক আছে যি হ'ল হ'ল এতিয়া তোৰ কিবা মনোকামনা আছিল নেকি মানে শেষ কিবা ইচ্ছা আছিল নেকি সেইটো মই পূৰণ কৰোঁ তেতিয়া ক'লে নাই মই এই যুদ্ধটো শ্ৰীকৃষ্ণই এটা ভাল জেগাত তাৰ মাথাটো ৰাখি থৈ দিলে আৰু মহাভাৰতৰ যুদ্ধ হৈ গ'ল যুদ্ধ শেষ পাণ্ডৱ চব মৰিলে হয় বুজি পালে নাই ভীম এনেকুৱা কয় অৰ্জুন এনেকুৱা কয় যুধিষ্ঠিৰৰ ধৰ্মগুৰি হ'লেও সিও কেতিয়াবা অহংকাৰৰ খোজে বাদ দে তহঁতৰ কথা চালা এনেকৈ মৰিবি তহঁতে এনেকুৱা ধৰণৰ সিহঁতৰ মধ্যে কাজিয়া চবে ক্ৰেডিট ল'ব খোজে মোৰ কাৰণেহে হ'ল তাৰপিছত শ্ৰীকৃষ্ণই ইয়াত এইবিলাক লাগি থাকি লাভ নাই বল বাৰবাৰীকৰ ওচৰত যাম চব গ'ল বাৰবাৰীকৰ ওচৰত তাৰপিছত শ্ৰীকৃষ্ণই সুধিলে বাৰবাৰী যুদ্ধ দেখিলা দেখিলো তো কি দেখিলা তেতিয়া বাৰবাৰীকে গোটেই এই যুদ্ধৰ কোনে কাক কি কায়দা কৌশলত মাৰিছে এই কথাটো বিৱৰণ ক'লে তেতিয়াহে পাণ্ডৱৰ অহংকাৰ বিলাক নাইকিয়া হৈ গ'ল আচ্ছা হয় নেকি মানে এইফালে পিছফালে কোনোবা মাৰিব লওঁতে কোনোবাই তাক মাৰা দেই বাচিছে তেতিয়াহে বুজি পালে বাৰবাৰীকে কোৱাৰ পিছত সেইকাৰণে ভাগৱতৰ এই যুদ্ধৰ বিৱৰণীৰ কথাবিলাক বাৰবাৰীকৰ বুলিও কয় বাৰবাৰীকৰহে এই যুদ্ধৰ মানে যিবিলাক কথা আৰু বিৱৰণ আছে এইটো বাৰবাৰীকে লিখি আছিলে চিনেমা চাই থকাৰ নিচিনা বাকী কোনেও দেখা নাই শ্ৰীকৃষ্ণ স্বয়ং নাজানে ক'ত কি হৈছে মাত্ৰ অৰ্জুনলৈ যি হৈ আছে কিন্তু যুদ্ধত একজেক্টলি সিও দেখা নাই কাৰণ কোনোবা কৰ্ণাটক কাৰোবাৰ লগত যুদ্ধ কৰি আছে এই গোটেই যুদ্ধটো বাৰবাৰীকে দেখিছে এইটো অসমৰ নাতি বাৰবাৰীকটো এইটো লিখিব লাগে না নালাগে অসম গৌৰৱ মই কথাটো মৌৰবী অসমীয়া মহিলাৰ চৰিত্ৰ আমি প্ৰমাণ এটা দিব লাগে না নালাগে যে অসমীয়া মাতৃবিলাকৰ যিটো স্বভাৱ নহ'লেতো কি ক'লে হয় ইমান ক'লে বাদ দে হৰিণা এটা মাৰি খুৱাব নোৱাৰে কি হ'ল কাম আছে তোৰ এই কামডাল ক'লে হয় নে নহয় হয় নে নহয় তই ইমান দিনত মই নিৰামিষ খাই থাকিব লাগে নেকি যা স্বীকাৰ কৰি আন তই ইমান দিন লুটি আন টকা পইচা তই অট্টালিকা বনাবি মই